মই দুবাৰ লগাইছোঁ, নলবাৰী যাই কেনে লগাইছোঁ, ভাল পাইছোঁ, বহুত চুলিখিনি আহিছে। আৰু যোৱাকালি যিটো গোৱালপাৰাত ঘটনা হৈছে পংকজদাৰ লগত, কিন্তু মানুহে মানুহৰ লগত এনেকুৱা কাম কৰিব নালাগে। তেওঁ সমাজৰ বাবে ওলাই আহিছিলে কাম কৰিবৰ কাৰণে। তেওঁ ইমান ডাঙৰ ভুল এটা কৰা নাই যে তেওঁক ৰাইজৰ মাজত আঁঠু কাঢ়ি কাণত ধৰি ক্ষমা খুজিব লাগে। অসমৰ মানুহে কি পৰ্যায়ত গৈছে ৰাইজে বুজি পাইছে। অসমীয়া ৰাইজে অসমীয়াৰ হৈ বিৰুদ্ধে কাম কৰি আছে, এনেকে কাম কৰিব নালাগে। তেওঁ ইমান ডাঙৰ ভুল কৰা নাছিলে যে তেওঁক কাণত ধৰি বহাই, কিয় তাতে আৰক্ষী প্ৰশাসনে আছিলে, প্ৰশাসন থকা সত্ত্বেও তেওঁক কিয় কাণত ধৰাই উঠাব কৰা হ'ল? ইমান ডাঙৰ ভুল কৰা নাছিলে নহয়। তো ৰাইজে সজাগ হওক, সজাগ হোৱাৰ সময় হ'ল। পংকজ দাই বহুত ভাল কাম কৰি আছে, পংকজ দাৰ লগত সদায় আছো আমি। আপুনি আগতে ট্ৰিটমেণ্ট কৰিছে নেকি? মই দুবাৰ লগাইছিলোঁ। আহিছে নাই চুলি? আহিছে চুলি আহিছে, মই ভাল পাইছোঁ। চুলি আহিছে অলপ, উঠা নাই, মই আকৌ লগাব আহিছোঁ আৰু লগাই থাকিম। ভাল। কিমান দিনত আপোনাৰ এইখিনি চুলি আহিছে? অলপ অহা দেখিছোঁ আমি। এক মাহ দুইবাৰ লগাইছোঁ, 15 দিন মূৰে এক মাহত আহিছে। এতিয়া আকৌ লগাব আহিছোঁ। আহি যাবনে সম্পূৰ্ণ? আপুনি বিশ্বাস কৰেনে? মই আত্মবিশ্বাসী আহিব বুলি, আত্মসন্তুষ্টিটো দিব পাৰিছোঁ নিজক। ইমান কম বয়সত, 28 বছৰ বয়স মোৰ, ইমান কম বয়সত চুলি গুচি হৈছে আৰু নতুনকে এটা আশা জগাব পাৰিছোঁ যদি আহে, আৰু আহিও আছে। ভাল।